নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছো এটি গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে আজিৰ দিনটো আপোনাৰ বাবে খুবেই স্পেচিয়েল হ'ব পাৰে, কাৰণ চৰকাৰে 6টা বিভাগত একেলগে বহু হাজাৰ পদৰ নতুন নিযুক্তি ঘোষণা কৰা হৈছে। হয়, আপুনি ঠিকেই শুনিছে, 6টা বিভাগত নতুনকৈ চাকৰি মুকলি হৈছে। কোনকেইটা বিভাগ, আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু আপুনি কেনেকৈ আবেদন কৰিব পাৰিব, সকলোবোৰ আজিৰ এইটো ভিডিঅ'ত বিতংভাৱে জনাই দিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এনেকুৱা চাকৰি খবৰ সদায় পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে লগৰ বন্ধু-বান্ধৱীতে শ্বেয়াৰ কৰি দিব। তো বলক বেছি দেৰি নকৰা, আমাৰ যেটো মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টোলৈ আমি আগবাঢ়ো। এইটো পেজত আহি যাব। এইটো পেজত অহাৰ লগে লগে আপোনালোকে ইয়াত প্ৰথম যেটো ৰিকমেন্ড দেখিবলৈ পাব সেইটো হৈছে সমগ্ৰ শিক্ষা বৰপেটা ৰিকমেন্ড। ইয়াত আপোনালোকে টোটাল দুটা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। ইয়াত আপোনালোকৰ অৰ্গানাইজেশ্যন নেমটো হৈছে সমগ্ৰ শিক্ষা বৰপেটা, পোষ্ট নেম হৈছে একাউন্টেন্ট আৰু গ্ৰেড 4 ৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব। নম্বৰ অফ পোষ্ট হৈছে দুটা পোষ্ট আপোনালোকে দেখিবলৈ পাব। জব লোকেশ্যন ডিস্ট্ৰিক্ট মিছন অফিচ বৰপেটা আসাম। এপ্লিকেশ্যন মোডটো আপোনালোকৰ অফলাইনৰ জৰিয়তে এপ্লিকেশ্যন কৰিব লাগিব। পোষ্ট ডিটেইলছও হৈছে আপোনাৰ প্ৰথম যেটো পোষ্ট আছে এইটো একাউন্টেন্টৰ পোষ্ট হয়। টোটাল আপোনালোকে ইয়াত এটা পোষ্ট দেখিবলৈ পাই যাব। স্যালাৰি আপোনালোকে ইয়াত 14000 ৰ পৰা 49000 টকালৈকে আপোনালোকে স্যালাৰি দেখিবলৈ পাই যাব। লগতে আপোনালোকে ইয়াত গ্ৰেড পিও দেখিবলৈ পাব। 8000 টকা পাৰ মান্থ আপোনালোকে ইয়াত গ্ৰেড পিও পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বিকম কৰা হ'ব লাগিব আৰু মিনিমাম 2 বছৰ আপোনালোকে এক্সপেৰিয়েন্স থাকিব লাগিব। লগতে আপোনালোকৰ 1 বছৰৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব, তেনেহলে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। সেকেন্ড যেটো পোষ্ট আছে সেইটো হৈছে আপোনালোক গ্ৰেড 4 ৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব আৰু ইয়াতো আপোনালোকৰ টোটাল এটা পোষ্ট আছে। স্যালাৰি আপোনালোকে 12000 পৰা 37500 টকালৈকে আপোনালোকে স্যালাৰি দেখিবলৈ পাই যাব। ইয়াত গ্ৰেড পিও আছে 3900 টকা আপোনালোকে ইয়াত গ্ৰেড পিও দেখিবলৈ পাই যাব আৰু ইয়াৰ কাৰণে আপোনালোকে সিম্পল এইচএছ এলচিসি এক্সামিনেশন পাস কৰা হলেও আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কম্পিউটাৰ ডিপ্লোমা কোনো ধৰণৰ এক্সপেৰিয়েন্স আপোনালোকে ইয়াত মেন্ডেটৰি কৰা নাই, আপোনালোকে ইয়াত কোনো ধৰণৰ মেন্ডেটৰি আপোনালোকে ইয়াত দিয়া নাই। সিম্পল আপোনালোকে 8 পাস কৰা হলে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। এজ লিমিট দিয়া আছে আপোনালোকক 18 পৰা 40 বছৰলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ যেটো কন্ট্ৰাকচুৱেল বেচিছ হয় 11 মাহৰ কাৰণে আপোনালোকৰ ইয়াত কন্ট্ৰাক্ট কৰা হ'ব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিছ আপোনালোকে ইয়াত দিব নালাগে। ইম্পৰ্টেন্ট ডেট হৈছে আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে 6 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হৈছে 18 মাৰ্চলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু কেনে ধৰণে আবেদন কৰিব ইয়াত গুটেখিনি ইনষ্ট্ৰাকচন দিয়া আছে। যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে এই পোষ্টৰ বিষয়ে যদি আপোনালোকে আৰু অধিক জানিব বিচাৰে তেনেহলে ইয়াৰ যেটো অফিচিয়েল এডভাৰটাইজমেন্ট আছে সেইটো আপোনালোকে এবাৰ ভালদৰে চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল 6টা ৰিকোয়াৰমেন্ট আছে, ইয়াত কেইটা পোষ্ট আছে গুটেখিনি কথা যদি আমি এটা এটাকৈ ক'ব বিচাৰো তেনে বহুত দীঘলীয়া হৈ যাব। আপোনালোকে অলপ চাই চিতি পিছত আপোনালোকে আবেদন কৰিব। মূল কথা যিখিনি আছে সেইখিনি আমি কৈ দিছো। সেকেন্ড যেটো ৰিকমেন্ড হৈছে সেইটো হৈছে আইডিবিআই বেংক এসিস্টেন্ট মেনেজাৰৰ ৰিকমেন্ড হয়। ইয়াত বহুত ডাঙৰ ৰিকমেন্ড হয়, এইটো 1300 পোষ্ট আছে টোটাল। ইয়াত আপোনালোকে প্ৰথম যেটো পোষ্ট দেখিবলৈ পাব সেইটো হৈছে এসিস্টেন্ট মেনেজাৰৰ পোষ্ট হয়। টোটাল ইয়াত আপোনালোকৰ 200 পোষ্ট আপোনালোকে ইয়াত দিয়া আছে। ক্যাটাগৰি ওয়াইজ আপোনালোকৰ ইয়াত দিয়া নাই এতিয়ালৈকে, যেতিয়া আপডেট হ'ব আমি আপোনালোকক ইনফৰ্ম কৰাই দিম। এজ লিমিট হৈছে 21 পৰা 28 বছৰলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। মিনিমাম 60% জেনাৰেলৰ কাৰণে পাৰ্চেন্টেজ থাকিব লাগিব। ইডব্লিউএছ আৰু ওবিসি কাৰণে 55% হ'ব লাগিব আৰু এসসি এসটি পিডব্লিউডি কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ পাৰ্চেন্টেজ নালাগে। আপোনালোকে গ্ৰেজুৱেচন বেচেলাৰ ডিগ্ৰী কৰা হলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। সেকেন্ড যেটো পোষ্ট হৈছে সেইটো হৈছে আপোনালোকৰ জুনিয়ৰ এসিস্টেন্ট মেনেজাৰৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ 676টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। ইয়াতো আপোনালোকৰ ক্যাটাগৰি ওয়াইজ ভেকেন্সি দিয়া নাই, যেতিয়া আপডেট হ'ব তেতিয়া আমি আপোনালোকক ইনফৰ্ম কৰাই দিম। ইয়াত আপোনালোকৰ এজটো দিয়া আছে 20 বছৰৰ পৰা আপোনালোকে 25 বছৰলৈকে পোষ্টত আবেদন কৰিব পাৰিব। ইয়াতো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। 60% জেনাৰেল, ইডব্লিউএছ আৰু ওবিসি কেণ্ডিডেটৰ কাৰণে 55%, এসসি এসটি পিডব্লিউ বিডি কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ পাৰ্চেন্টেজ নালাগে, আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশনটো যেটো দিয়া আছে এসসি এসটি কাৰণে 5 বছৰ এজ ৰিলেক্সেশন দিয়া আছে, ওবিসি কাৰণে 3 বছৰ দিয়া আছে, পিডব্লিউডি বিডিৰ কাৰণে আপোনালোকৰ 10 বছৰ ইয়াত এজ ৰিলেক্সেশনটো দিয়া আছে। এপ্লাই কৰিবলৈ আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব। ইয়াত আপোনালোকৰ অফিচিয়েল যেটো ওয়েবসাইট আছে তাত ক্লিক কৰিলে আপোনালোকে অনলাইন ফৰ্মটো খোল খাই যাব। ইয়াত আপোনালোকৰ পাৰ্সোনাল ডিটেইলছ আৰু এডুকেশ্যন ডিটেইলছসমূহ ভালদৰে ফিল আপ কৰি পেলাই আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যেটো লাষ্ট ডেট হৈছে আপোনালোকে 19 মাৰ্চৰ আগত আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। যদি এই পোষ্টৰ বিষয়ে আপোনালোকে অধিক জানিব বিচাৰে তেনেহলে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে এডভাৰটাইজমেন্টটো চাব পাৰিব আৰু এপ্লিকেশ্যন ফৰ্মটো আপোনালোকৰ ইয়াত ক্লিক
কৰিলে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো খোল খাই যাব আৰু আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। নম্বৰ পোষ্টটো হৈছে ইণ্ডিয়ান পোষ্ট স্কিলড আৰ্টছ এণ্ড ৰিকুৱাৰমেণ্ট। ইয়াত আপোনালোকে অৰ্গেনাইজেশ্যন নেম দেখিবলৈ পাব ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। অফিচ হৈছে আপোনালোকৰ মেইল মটৰ চাৰ্ভিচ মুম্বাই। পোষ্ট নেম হৈছে স্কিল আৰ্টছ এণ্ড জব টাইপটো হৈছে আপোনালোকৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। ইয়াত এপ্লিকেশ্যন মোডটো আপোনালোকৰ অফলাইনৰ জৰিয়তে কৰিব লাগিব। টোটেল ইয়াত আপোনালোকে 11টা ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। কেটেগৰী ইয়াত আপোনালোকে পোষ্ট বিলাক ভগাই দিয়া আছে। মটৰ ভেহিকেল মেকানিকৰ কাৰণে 6টা পোষ্ট, মটৰ ভেহিকেল ইলেক্ট্ৰিকৰ কাৰণে এটা, ৱেল্ডাৰৰ কাৰণে এটা আছে, টাইমেনৰ কাৰণে এটা পোষ্ট আছে, ব্লেক স্মিথৰ কাৰণে এটা আছে, টাৰ্নাৰৰ কাৰণে এটা পোষ্ট আছে। টোটেল 11টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। কেটেগৰী ৱাইজ আনৰিজাৰ্ভৰ কাৰণে 6টা আছে, EWS ৰ কাৰণে 2টা আছে, SC কাৰণে এটা আছে, OBC 2টা, ESM ৰ কাৰণে এটা পোষ্ট আছে। ইয়াত আপোনালোকে চেলাৰী আপোনালোকে ইয়াত দেখিবলৈ পাই যাব 19,000 পৰা 63,200 টকালৈকে আপোনালোকে ইয়াত চেলাৰী দেখিবলৈ পাই যাব। আদাৰ্স যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনি হৈছে আপোনাৰ ইয়াত আপোনালোকে কমপ্লিট 8 পাছ 10 পাছ কৰা সকলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিটটো দিয়া আছে আপোনালোকক 18 পৰা 30 বছৰলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব আৰু এজ ৰিলেক্সেশনটো আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। গভৰ্ণমেণ্ট ৰুল হিচাপত আপোনালোকে SC ST OBC আৰু এক্স সাৰ্ভিসমেনে আপোনালোকে ইয়াত এজ ৰিলেক্সেশনটো আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। সিলেকশন প্ৰসেসটো ইয়াত হ'ব আপোনাৰ প্ৰথমতে আপোনালোকৰ ট্ৰেড টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব, ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ফাইনাল আপোনালোকৰ মেৰিট লিষ্টটো ওলাই আহিব। আৰু ইয়াত আপোনালোকে কেনেদৰে আবেদন কৰিব আপোনালোকে প্ৰথমতে কৈ দিছিলো যে ইয়াত অফলাইনত আপোনালোকে ইয়াত আবেদন কৰিব লাগিব। ইণ্ডিয়ান পোষ্ট gov.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এখন ফৰ্ম ডাউনলোড কৰি পেলাই আপোনালোকে ফৰ্মটো ভালদৰে ফিল আপ কৰিব লাগিব আৰু লগতে আপোনালোকৰ যিকোনো ডকুমেন্ট যিখিনি আছে সেইখিনি আৰু সাৰ্টিফিকেট খিনি আপোনালোকৰ গাঁঠি দি পেলাই আপোনালোকে স্পীড পোষ্টত পোষ্ট কৰিব লাগিব। এইটো এড্ৰেছত অফিচ অফ দা সিনিয়ৰ মেনেজাৰ মেইল মটৰ সাৰ্ভিস এইটো এড্ৰেছত আপোনালোকৰ এই মেইলটো আপোনালোকৰ সাবমিট কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব যে আপোনালোকৰ লাষ্ট ডেটৰ আগত আপোনালোকে মেইলটো আপোনালোকৰ সাবমিট কৰিব লাগিব। 31 মাৰ্চৰ আগত আপোনালোকে মেইলটো আপোনালোকৰ সাবমিট কৰিব লাগিব। আৰু যদি এইটো পোষ্টৰ বিষয়ে অধিক জানিব বিচাৰে তেনেহলে ইয়াৰ যিটো অফিচিয়েল নটিফিকেশন আছে আপোনালোকে সেই নটিফিকেশনটো ভালদৰে চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব। আৰু ইয়াত কিছুমান জানিবলগীয়া কথা আছে যে ইয়াত অনলি ইণ্ডিয়ান সিটিজেন সকলেহে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ডেটৰ পিছত হয় তেনেহলে ডেটৰ পিছত যদি আপোনালোকৰ এপ্লিকেশনটো সাবমিট হয় তেনেহলে আপোনালোকে ইয়াত একসেপ্ট কৰা নহব। আৰু আপোনালোকৰ যদি ইনকমপ্লিট এপ্লিকেশন হয়, যদি কিবা ভুল থাকে তেনেহলে আপোনালোকৰ এপ্লিকেশনটো ৰিজেক্টও হ'ব পাৰে। 5 নম্বৰ ৰিকমেন্ড হৈছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন। 5 নম্বৰ যেটো ৰিকমেন্ড হৈছে সেইটো হৈছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ৰিকমেন্ড। ইয়াত আপোনালোকৰ টোটাল 2টা পোষ্ট দেখিবলৈ পাব। অৰ্গানাইজেশ্যন হৈছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন। পোষ্ট নেম হৈছে সিনিয়ৰ টেকনিক্যাল ইঞ্জিনিয়াৰ পোষ্ট। আপোনালোকে ইয়াত 2টা পোষ্ট দেখিবলৈ পাই যাব। জব টাইপটো হৈছে কন্ট্ৰাকচুৱেল হয়। ইয়াত আপোনালোকৰ এপ্লাই মোডটো হৈছে ৱাক এণ্ড ইন্টাৰভিউ ডেটটো হৈছে 10 মাৰ্চত আপোনালোকৰ ইন্টাৰভিউটো হ'ব। ৰিপৰ্টিং টাইমটো হৈছে আপোনাৰ 11 বজাত আপোনালোকৰ ইন্টাৰভিউটো হ'ব। প্লেস অফ পোষ্টিং গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন। স্যালাৰি আপোনালোকে ইয়াত দেখিবলৈ পাই যাব 60,000 টকা পাৰ মান্থ আপোনালোকে ইয়াত স্যালাৰি দেখিবলৈ পাই যাব। 11 মান্থৰ কাৰণে কন্ট্ৰাকচুৱেলটো হয়। ভেকেন্সি ডিটেইলছ হৈছে আপোনাৰ পোষ্ট নেমটো হৈছে সিনিয়ৰ টেকনিক্যাল ইঞ্জিনিয়াৰ পোষ্টৰ টোটাল 2টা পোষ্ট পাব। প্লেস অফ পোষ্টিংটো হৈছে আপোনাৰ গুৱাহাটী মিউনিচিপালিটি কৰ্পোৰেচন বেতকুচি কামৰূপ মেট্ৰ' আসাম। টাৰ্নাৰ 11 মান্থৰ কাৰণে আপোনালোকৰ কন্ট্ৰাকচুৱেলটো হ'ব। কোৱালিফিকেশনটো আপোনালোকৰ ইয়াত বিচাৰিছে BE BTech ডিগ্ৰী ইন সিভিল ইঞ্জিনিয়াৰিং টু ৰিকোয়াৰমেন্ট আছে। ইয়াত আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ ইয়াত দিয়া আছে 62 ইয়াৰ্ছলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। স্যালাৰিটো আপোনালোকে ইয়াত 60,000 টকা পাৰ মান্থ স্যালাৰি পাই যাব। আদাৰ্স যিটো ইলিজিবল ক্ৰাইটেৰিয়া আছে সেইটো হৈছে মষ্ট বি আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অসমৰ, তেনেহলে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এইটো পোষ্টত কেনেকৈ আবেদন কৰিব আপোনালোকৰ যিটো বায়োডাটা আছে সেই বায়োডাটা খিনি আৰু যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেন্টছ খিনি আছে সাৰ্টিফিকেট খিনি আছে সেইখিনি আপোনালোকে সেলফ এটেচ কৰি পেলাই এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো লগত লৈ পেলাই আপোনালোকে আইডেন্টি প্ৰুফ আছে যিখিনি সেইখিনি লৈ পেলাই আপোনালোকে ইন্টাৰভিউ যিটো ভেন্যু আছে অফিচ অফ দা গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন বেতকুচি গুৱাহাটী কামৰূপ মেট্ৰ' এইটো এড্ৰেছত আপোনালোকৰ যাব লাগিব। 10 মাৰ্চত 10টা বজাৰ আগত আপোনালোকে এইটো জেগাত আপোনালোকৰ ইয়াত থাকিব লাগিব। আৰু ইয়াৰ ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকৰ ৱাক এণ্ড ইন্টাৰভিউ ডেটটো হৈছে 10 মাৰ্চ আৰু ৰিপৰ্টিং যিটো ইন্টাৰভিউ টাইমটো হৈছে এইটো 10টা বজাত আপোনালোকে এইটো এড্ৰেছ আগতে যিটো এড্ৰেছ কৈছো সেইটো এড্ৰেছত আপোনালোকৰ থাকিব লাগিব। নেক্সট যিটো ৰিকুৱাৰমেন্ট আছে সেইটো হৈছে হাউজিং এণ্ড আৰবান এফেয়াৰ্স আসাম ৰিকুৱাৰমেন্ট। ইয়াত আপোনালোকে টোটেল 8টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। লাষ্ট ডেটটো 31/3/2026 তাৰিখলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। টোটেল 8টা পোষ্ট আছে। নেম অফ পোষ্ট হৈছে আপোনালোকৰ স্পেচিয়েলিষ্ট আৰ্কিটেক্ট SR GIS এক্সপাৰ্ট এণ্ড GIS এছিষ্টেণ্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। ইয়াত আপোনালোকৰ টোটেল 2টা পোষ্ট
পোষ্টহে দেখিবলৈ পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰ্কিটেকচাৰ আৰু মাস্টাৰ ইন আৰবান ডিজাইন লেণ্ডস্কেপ আৰ্কিটেকচাৰ ইন ইকুইপমেন্ট আৰু ইয়াতো আপোনালোকৰ 12 বছৰৰ এক্সপিৰিয়েন্স থাকিব লাগিব। যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আপোনালোকে ভালদৰে চাই লিব এক্সপিৰিয়েন্সটো। স্যালাৰি ইয়াত যথেষ্ট পৰিমাণৰ স্যালাৰি দি আছে, 1,20,000 টকা স্যালাৰি দি আছে। জব লোকেশনটো গুৱাহাটী হ'ব। এজ লিমিট আপোনালোকক 40 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 2 নম্বৰ যিটো পোষ্ট আছে সেইটো হৈছে SR GIS এক্সপাৰ্টৰ পোষ্ট হয়। ইয়াতো আপোনালোকে মান্থলি 1 লাখ টকা মান্থলি স্যালাৰি আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MHC MTech MA এইবিলাক এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতো আপোনালোকৰ এক্সপিৰিয়েন্স আছে, এক্সপিৰিয়েন্সসমূহ আপোনালোকে চাই ল'ব। এজ লিমিটটো ইয়াত আপোনাৰ 38 বছৰলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। 3 নম্বৰ যিটো পোষ্ট আছে সেইটো হৈছে GIS এছিষ্টেণ্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব। ইয়াত আপোনালোকৰ 4টা পোষ্ট আছে। 75,000 আপোনালোকৰ স্যালাৰি ইয়াত দেখিবলৈ পাই যাব। ইয়াতো আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰায় সেমে আছে। আপোনালোকৰ যদি আছে আপোনালোকে আবেদন কৰিব পাৰিব। জব লোকেশনটো ইয়াতো গুৱাহাটী হয়। ইয়াতো আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে কেনেকৈ আবেদন কৰিব, অফলাইনৰ জৰিয়তে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। ইন্ট্ৰডাকশনসমূহ দিয়া আছে, কেনেকৈ আপোনালোকে ডকুমেন্টছসমূহ আপোনালোকে কেনেদৰে সাবমিট কৰিব আপোনালোকে ভালদৰে চাই পেলাই যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব। ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনালোকে 31/3/2026 তাৰিখলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। তো বন্ধুসকল যিকোনো পোষ্টৰ আবেদন কৰাৰ আগতে আপোনালোকে এবাৰ অফিচিয়েল যিটো নোটিফিকেশন আছে সেইটো এবাৰ ভালদৰে চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব। আমি ইয়াত মূল কথাখিনিহে কৈ দিওঁ, গোটেইখিনি কথা আমি তথ্য ইয়াত দাঙি ধৰিব নোৱাৰো কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় সেইকাৰণে। 9 নম্বৰ যিটো ৰিকুৱাৰমেন্ট হৈছে সেইটো হৈছে CIPET গুৱাহাটী ৰিকুৱাৰমেন্ট। ইয়াত আপোনালোকৰ টোটেল 6টা পোষ্ট দেখিবলৈ পাই যাব। পোষ্ট নেমটো হৈছে লেকচাৰাৰ এছিষ্টেণ্ট প্লেচমেন্ট কনসালটেন্ট ইনষ্ট্ৰাক্টৰৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। টোটেল 6টা পোষ্ট আছে ইয়াত। জব লোকেশনটো গুৱাহাটী হয় আৰু ইয়াত আপোনালোকে অফলাইনৰ জৰিয়তে ইয়াত আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব। প্ৰথম যিটো পোষ্ট হৈছে সেইটো হৈছে লেকচাৰাৰৰ পোষ্ট হয় ফিজিক্সত। ইয়াত আপোনালোকে টোটেল এটা পোষ্ট দেখিবলৈ পাই যাব। স্যালাৰি আপোনালোকে ইয়াত 30,000 পৰা 35,000 টকা পাৰ মান্থ আপোনালোকে ইয়াত স্যালাৰি দেখিবলৈ পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব। যদি আপোনালোকে আছে তেনেহলে আবেদন কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো আপোনাৰ এছিষ্টেণ্ট প্লেচমেন্ট কনসালটেন্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। টোটেল এটা পোষ্ট আছে 35,000 টকা আপোনালোকে ইয়াত স্যালাৰি দেখিবলৈ পাই যাব। 3 নম্বৰ যিটো পোষ্ট আছে সেইটো হৈছে ইনষ্ট্ৰাক্টৰৰ পোষ্ট হয়। ইয়াত আপোনালোকে 4টা পোষ্ট দেখিবলৈ পাই যাব। স্যালাৰি 25,000 পৰা 30,000 টকা পাৰ মান্থ আপোনালোকে ইয়াত স্যালাৰি দেখিবলৈ পাই যাব। এজ লিমিট আপোনালোকে ইয়াত 50 ইয়াৰ্ছলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যিটো ইম্পৰ্টেন্ট ডেট সমূহ হৈছে সেইটো হৈছে 7 মাৰ্চৰ পৰা ষ্টাৰ্টিং হৈ গৈছে আৰু 28 মাৰ্চলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। এইটো পোষ্টত আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। ইয়াৰ যিটো অফিচিয়েল এপ্লাই লিংক আছে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টছ আছে আৰু এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে পাৰ্সোনেল এড্ৰেছ সমূহ ভালদৰে ফিল আপ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটো পোষ্টৰ বিষয়ে যদি আপোনালোকে অধিক জানিব বিচাৰে ইয়াৰ যিটো অফিচিয়েল নোটিফিকেশন আছে এডভাৰটাইজমেন্ট আছে সেইটো আপোনালোকে এবাৰ ভালদৰে চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল এইখিনি আছিল এই 6টা ৰিকুৱাৰমেন্টৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱতে শ্বেয়াৰ কৰি দিব। আৰু এটা কথা, যিকোনো পোষ্টত আপোনালোকে আবেদন কৰাৰ আগত আপোনালোকে নিজে এবাৰ ভালদৰে অফিচিয়েল যিটো ৱেবসাইট আছে সেই তাত ভিজিট কৰি পেলাই আপোনালোকে অফিচিয়েল নোটিফিকেশনটো এবাৰ ভালদৰে চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব। ধন্যবাদ।